হৰে কৃষ্ণ। আজি আমাৰ গৌৰাংগ সুন্দৰ ভক্তিৰ বৃক্ষৰ যি দেওবৰীয়া বৈঠক তালৈকে মই সকলোকে স্বাগতম জনাইছোঁ। আৰু ইয়াৰ যোৱা যিটো সপ্তাহৰ আলোচনা তালৈকে আমি ঈশোপনিষদৰ শ্ৰী ঈশোপনিষদৰ তৃতীয় 3টা শ্লোক শেষ কৰি চতুৰ্থ যিটো শ্লোক তাত আমি আৰম্ভ কৰিছিলোঁ আলোচনা। আৰু তাৰে প্ৰথম 3টা পেৰাগ্ৰাফৰ আলোচনা ইতিমধ্যে কৰা হৈছে। আৰু আপোনালোকে আলোচনাৰ অন্তত মোলৈ এটা প্ৰশ্ন কৰিছিলে বহুকেইজনে যে স্বৰ অংগ, য'ত মই সৰু এটা ব্যাখ্যা ৰাখিছিলোঁ 4 মিনিটমানৰ, তাতে এটা শব্দ ব্যৱহাৰ কৰা হৈছিলে যে শৰণাগতিৰ 6টা অংগ থাকে। আৰু আপোনালোকৰ প্ৰশ্ন আছিল কেইজনমানৰ যে এই 6টা অংগৰ সম্পৰ্কে কিছু অৱগত কৰিব লাগে। কথা হ'ল আমি ঈশোপনিষদৰ যিটো চতুৰ্থ শ্লোক তাত ভগৱানক কেনেকৈ বুজিব পাৰি, হাউ টু ন' কৃষ্ণ, হাউ টু ন' দ্য এবছলিউট ট্ৰুথ, এই সম্পৰ্কে আমি আলোচনা কৰিছোঁ। আৰু তাত কোৱা হৈছিলে যে ভগৱানক বুজিবৰ বাবে আমি কৃষ্ণৰ শ্ৰী কমল যুগলত কমল চৰণত সম্পূৰ্ণ শৰণাগত হ'ব লাগিব। আৰু এই সম্পূৰ্ণ শৰণাগত হোৱাৰ লগত 6টা অংগ জড়িত হৈ থাকে, যাক সংস্কৃতত স্বৰ অংগ অৰ্থাৎ স্বৰাংগ শৰণাগতি বুলি কয়, আৰু ইংৰাজীত কোৱা হয় 6 limbs or aspect of surrender। এতিয়া মই এই প্ৰত্যেকটো অংগৰ সম্পৰ্কে বিশদ আলোচনা কৰিব বিচৰা নাই, কাৰণ এই সম্পৰ্কে আলোচনা কৰিলে এটা খুব দীঘলীয়া, প্ৰতিটো অংগতে এটা এটা আলোচনা ৰখা যায়। তাকে নকৰি মই সংক্ষেপে আপোনালোকৰ আগত এই স্বৰাংগ শৰণাগতিৰ সম্পৰ্কে অৱগত কৰিব বিচাৰিছোঁ। চৈতন্য চৰিত্ৰামৃতৰ যি মধ্যলীলা, 3টা লীলা আছে, আদিলীলা, মধ্যলীলা আৰু অন্তলীলা। এই মধ্যলীলাৰ 22 নম্বৰ অধ্যায়ৰ 100 নম্বৰ শ্লোকত, আৰু তাৰ পুনৰাবৃত্তি হৈছিল হৰিভক্তি বিলাসৰ 11 নম্বৰ অধ্যায়ত 418 নম্বৰ শ্লোকত। এই শ্লোকত এই স্বৰাংগ শৰণাগতিৰ অংগসমূহৰ সম্পৰ্কে উল্লেখ কৰা হৈছে। মই শ্লোকটো খুব লাহে লাহে গাম, আপোনালোকে মন দি শুনিব, আৰু তাৰ পাছত আমি ইয়াৰ প্ৰতিটো শব্দৰ সম্পৰ্কে 6টা অংগৰ সম্পৰ্কে আলোচনা ৰাখিম। এই শ্লোকটোত কোৱা হৈছে যে অনুকূল্য সংকল্প প্ৰতিকূল বিবৰ্জনম ৰক্ষক য়তিতি বিশ্বাসু গুপ্তিবে বৰণম তথা আত্মনিক্ষেপ কাৰ্পণ্য স্বৰবিধা শৰণাগতি। ইয়াত স্বৰবিধা 6 প্ৰকাৰৰ শৰণাগতিৰ কথা উল্লেখ কৰিলে। প্ৰথমটো হৈছে অংগটো হৈছে অনুকূল্য সংকল্প, একচেপ্ট হোৱাট ইজ ইন ফেভাৰ অফ ডিভোশ্যন, যে ভক্তিৰ বাবে যিটো ফেভাৰেবল হয়, অনুকূল হয়, সেইবিলাকহে গ্ৰহণ কৰিব লাগে, সেইবিলাক কাৰ্যহে কৰিব লাগে। আৰু প্ৰতিকূল্য বিবৰ্জনম, আৰু সেইবিলাক বস্তুক আমি বাদ দিব লাগে। ৰিজেক্ট হোৱাট ইজ নট ইন ফেভাৰ অফ ডিভোশ্যন, যিটো আমাৰ ভক্তিৰ অনুকূল নহয়, প্ৰতিকূল, সেইবিলাক আমি বৰ্জন কৰিব লাগে। প্ৰথম অংগ হ'ল ভক্তিৰ বাবে যিবিলাক অনুকূল, ভক্তিৰ বাবে যিবিলাক সুবিধাজনক, সেইবিলাক প্ৰথা, সেইবিলাক কাৰ্য কৰিব লাগে। আৰু ভক্তিৰ বাবে যিবিলাক কাৰ্য প্ৰতিকূল, দ্বিতীয়টো ভক্তিৰ বাবে যিবিলাক সুবিধা নহয়, সেইবিলাক বৰ্জন কৰিব লাগে। আৰু তৃতীয়টো কৈছে ৰক্ষয়ততি, তাৰমানে বিলিভ ডেট ৰক্ষা কৰিব, কৃষ্ণ উইল প্ৰটেক্ট মি, এই বিশ্বাসটো থাকিব লাগে। নো ওৱান এক্সেপ্ট কৃষ্ণ কেন প্ৰটেক্ট মি, যে মোক ভগৱানৰ বাহিৰে আৰু কোনো ৰক্ষা কৰিব নোৱাৰে। এই বস্তুটো বিশ্বাসো, নেচেচাৰী টু হেভ দ্য ফেইথ ইন দ্য ফেক্ট ডেট নো ওৱান প্ৰটেক্ট আছ এণ্ড অনলি কৃষ্ণ প্ৰটেক্টছ আছ, যে ভগৱানৰ বাহিৰে মোক কোনেও আৰু ৰক্ষা কৰিব নোৱাৰে। এইটো কথাত ৰক্ষা কৰা কথাটোত আমাৰ কি থাকিব লাগে? বিশ্বাস থাকিব লাগে।
and being confident that Krishna will grant his protection should be in that we should have firm belief যে কৃষ্ণই অৱশ্যই মোক ৰক্ষা কৰিব এই কথাটোত আমাৰ মানে দৃঢ় বিশ্বাস থাকিব লাগে এইটো হ'ল তৃতীয় আৰু তাৰপিছত চতুৰ্থটো হ'ল গুপ্তিবে বৰ্ণম চতুৰ্থ যিটো গুপ্তিবে বৰ্ণম তাৰ কথাটো হৈছে যে no man no demigod none is our guardian or maintainer যে আমাৰ কোনোজনেই আমাৰ আত্মীয় স্বজন আনকি পিতা মাতা এই জড়জগতৰ কোনো লোকেই আমাৰ গাৰ্জিয়ান নহয় আৰু আমাক কোনো পালনো কৰিব নোৱাৰে আৰু এইটো ভবাটোৱে এটা ইট ইজ এ মিসকনচেপশ্যন somebody will be our guardian, somebody will be our maintainer. This is simply a misconception. It is a bhul dharana. Only Krishna is our maintainer. All Krishna he amar palon korta, palonhar. Aru এই যে কৃষ্ণৰ যিটো আমাৰ গাৰ্জিয়ানশ্বিপ সেইটো আমি খুব সহজে আমি গ্ৰহণ কৰিব লাগে এম্ব্ৰেচিং কৃষ্ণছ গাৰ্জিয়ানশ্বিপ যে কৃষ্ণ ইজ দ্য maintainer, is the sole maintainer, sole protector and sole guardian. তেওঁই একমাত্ৰ আমাক পালন কৰিব এই কথাটোত আমাৰ এটা বিশ্বাস থাকিব লাগিব গতিকে এইটো হ'ল চতুৰ্থ আৰু ইয়াৰ পাছত আমি পঞ্চমটো ক'ব বিচাৰিছোঁ যেটো ইয়াত কোৱা হৈছে আত্মনিক্ষেপ মানে হৈছে যে fully offering oneself to Krishna যে ভগৱানক সম্পূৰ্ণৰূপে আমি নিবেদন কৰি দিয়া it is a self dedication simply to satisfy Krishna যে ভগৱানৰ প্ৰীতিৰ বাবে আমি সম্পূৰ্ণ নিজকে উৎসৰ্গা কৰা নিজকে নিবেদন কৰিবলৈ আমি প্ৰস্তুত থাকিব লাগে এটো এটা শৰণাগতিৰ পঞ্চম অংগ আৰু যেটো শেষ অংগ ষষ্ঠ অংগটো হৈছে কাৰ্পণ্য বা দৈন্যতা যেটো হিউমিলিটি বুলিও কোৱা হয় ইংৰাজীত আৰু এইটো আমাৰ শৰণাগতিৰ আমাৰ ষষ্ঠ অংগ আৰু আমি এটা নিজে সদায় অনুভৱ কৰিব লাগে যে আমাৰ এটা খুব পুতৌ লগা মানে খুব দুখ লগা এটা আমাৰ অৱস্থা আমি আছো এই বস্তুটো আমি বাৰে বাৰে অনুভৱ কৰিব লাগে মানে এক্সপেৰিয়েন্স অফ ওয়ানস ওন লেমেন্টেবল কন্ডিশন যে আমাৰ যিটো পুতৌ লগা অৱস্থা এইটো আমি সদায় প্ৰতি ক্ষণতে অনুভৱ কৰিবলৈ চেষ্টা কৰিব লাগে আমাৰ শাস্ত্ৰত এটা কথা কোৱা হৈছে যে শৰণ লৈ কৰে কৃষ্ণ আত্মসমৰ্পণ শৰণ লৈ কৰে কৃষ্ণ আত্মসমৰ্পণ কৃষ্ণ তাৰে কৰে তৎকালে আত্মসম মানে যিজনে শৰণ লৈ কৰে কৃষ্ণ আত্মসমৰ্পণ যে ভগৱানৰ শৰণত যিজনে কৃষ্ণক শৰণত যিজনে আত্মসমৰ্পণ কৰে আৰু কৃষ্ণই কি ধৰণে তেওঁক প্ৰতিদান দিয়ে কৃষ্ণ তাৰে কৰে তৎকালে আত্মসম মানে তেওঁ কৃষ্ণই তাৎক্ষণিক মানে লগে লগেই তেওঁৰ হৃদয়ৰ ভিতৰত আত্মসম মানে হৃদয় হাৰ্ট আত্ম কৃষ্ণৰ আত্মৰ মানে হৃদয়ৰ এজন বুলি ধৰি লয় গতিকে আমি কাৰ্পণ্য ভাৱটো যদি থাকে আমি কাৰ্পণ্য মানে আমাৰ যদি দীনতা যেটো হীনতা এই ভাৱটো যদি থাকে তেতিয়াহলে আমি হিউমিলিটি যদি আমাৰ থাকে আমি সহজেই আত্মনিবেদন কৰিব পাৰিম আৰু এই ভাৱটো লৈ যেতিয়া ভগৱানৰ ওচৰত আমি কাম কাজ কৰিম উইথ হিউমিলিটি তেতিয়া কৃষ্ণই অৱশ্যই তেওঁৰ এজন অন্তৰৰ লোক বুলি আমাক গ্ৰহণ কৰে আৰু এই যে ছটা অংগৰ কথা আমি আলোচনা কৰিলো এই অংগকিটাৰ কথা ভক্তি বিনোদ ঠাকুৰে তেওঁৰ এটা ভজনত খুব সুন্দৰভাৱে এই কথাখিনি উল্লেখ কৰিছিল আমি সেইটো সকলোৱে জানো দৈন্য আত্ম নিবেদন গুপ্তৃত বৰণ অবশ্য ৰাখিবে কৃষ্ণ বিশ্বাস পালন ভক্তি অনুকূল কাৰ্যৰে স্বীকাৰ
ভক্তি প্ৰতিকূল ভাৱ বৰ্জন অংগীকাৰ চৰাংগ শৰণাগতি হইবে যাহাৰ তাহাৰ প্ৰাৰ্থনা শুনে শ্ৰীনন্দ কুমাৰ। অতি সুন্দৰ এটা ভজন। এই যিখিনি কথা আমি ইতিমধ্যে হৰিভক্তি বিলাস বা চৈতন্য চৰিত্ৰামৃতত সংস্কৃতত আমি শ্লোকখিনি পালোঁ, উদ্ধৃতি দিলে, সেইখিনিকে ভক্তি বিনোদ ঠাকুৰে অতি সৰলভাৱে গৌড়ীয় ভাষাত গাইছিল যে দৈন্য আত্মনিবেদন গোপ্তৃত্ব বৰণ অৱশ্যে ৰাখিবে কৃষ্ণ বিশ্বাস পালন। আৰু 5 নম্বৰত কৈছে ভক্তি অনুকূল কাৰ্য স্বীকাৰ, আৰু 6 নম্বৰত কৈছে ভক্তি প্ৰতিকূল ভাৱ বৰ্জন অংগীকাৰ। অতি সুন্দৰ। দৈন্যতা অৰ্থাৎ হিউমিলিটিৰ কথা কোৱা হ'ল, আত্মনিবেদন মানে ফুল্লি সাৰেণ্ডাৰ, সেল্ফ ডেডিকেশ্যন, গোপ্তৃত্ব বৰণ কনচিডাৰিং কৃষ্ণ টু বি আৱাৰ গাৰ্জেন এণ্ড মেইনটেইনাৰ, আৰু অৱশ্যে ৰাখিবে কৃষ্ণ বিশ্বাস পালন মানে অৱশ্যই কৃষ্ণ ৰক্ষা কৰিব, এই বিশ্বাসটো থাকিব। হেভিং ফুল ফাৰ্ম ফেইথ ইন কৃষ্ণছ প্ৰটেকশ্যন। আৰু তাৰপাছত কৈছে, এইটো বৰ সুন্দৰকৈ ইয়াত কোৱা হৈছে যে ভক্তি অনুকূল মাত্ৰ কাৰ্যৰে স্বীকাৰ, যে সেই কাৰ্যহে স্বীকাৰ কৰক মাত্ৰ, অনলি, কোনটো যিটো ভক্তিৰ অনুকূল হয়। ভক্তি অনুকূল মাত্ৰ কাৰ্যৰে স্বীকাৰ, যে সেই কাৰ্য স্বীকাৰ কৰা, সেই কাৰ্যটো একচেপ্ট কৰা যিটো ভক্তিৰ অনুকূল হয়, সেই কাৰ্যটো কৰিব লাগে। আৰু কৈছে ভক্তি প্ৰতিকূল ভাৱ বৰ্জন অংগীকাৰ, আৰু অংগীকাৰ মানে প্ৰমিছ কৰা, বৰ্জন মানে ৰিজেক্ট কৰিবলৈ, ভাৱ মানে ফিলিং, ইয়াত মানে কাম কৰাৰ কথাই অহা নাই। ভক্তিৰ যিটো অনুকূল সেই কাম কৰিবলৈ, স্বীকাৰ কৰিবলৈ কোৱা হৈছে। আৰু ভক্তিৰ প্ৰতিকূল ভাৱো যদি আহে সেইটো বৰ্জন কৰিবলৈ অংগীকাৰ মানে প্ৰমিছ কৰিবলৈ কোৱা হৈছে। অতি সুন্দৰ কথা যে ভক্তি প্ৰতিকূল ভাৱ বৰ্জন অংগীকাৰ। আৰু এনেকুৱাকৈ এই 6টা অংগ, দৈন্যতা, আত্মনিবেদন, গোপ্তৃত্ব বৰণ, কৃষ্ণৰ প্ৰতি অটল বিশ্বাস, কৃষ্ণৰ ৰক্ষাৰ প্ৰতি অটল বিশ্বাস, আৰু নিজৰ মানে ভক্তিৰ অনুকূল কাৰ্য স্বীকাৰ কৰা, আৰু ভক্তি প্ৰতিকূল ভাৱ এৰি চলা, এই 6টা যদি কোনোবাই কৰিব পাৰে, ভক্তি বিনোদ ঠাকুৰে গাইছে চৰাংগ শৰণাগতি হইবে যাহাৰ, যাৰ এই 6টা অংগৰ শৰণাগতিত হ'ব, শৰণাগত হ'ব পাৰিব, তাৰ প্ৰাৰ্থনা শুনে শ্ৰীনন্দ কুমাৰ। আৰু নন্দ কুমাৰ মানে কৃষ্ণই তেওঁৰহে প্ৰাৰ্থনা শুনে। প্ৰাৰ্থনা মানে আমি যে কওঁ ভগৱান মোক আৰু চাবা, আৰু মই তোমাৰ ওচৰত আহিছোঁ, আমি শৰণাগত হৈছোঁ জানো? আৰু শৰণাগত হ'বৰ কাৰণে ভগৱানক বুজি পাইছোঁ জানো? আৰু বুজি পাবৰ কাৰণেতো শৰণাগত হ'ব লাগিব, নহবা কৃষ্ণকটো বুজা ইমান সহজ নহয়। কৃষ্ণ ইজ চিম্পল ফৰ দ্য চিম্পল পিপল, এণ্ড কৃষ্ণ ইজ ভেৰি ফাৰ ডিফিকাল্ট টু আণ্ডাৰষ্টেণ্ড, নেভাৰ ৰিভিলছ টু ছামৱান হু আৰ ক্ৰুড, হু আৰ ভেৰি ক্ৰিটিকেল। গতিকে এই যিটো ভগৱানৰ ওচৰত শৰণাগত হৈ যিসকলে ভগৱানৰ কাষ চাপে, তেওঁৰ প্ৰাৰ্থনা ভগৱানে অৱশ্যই স্বীকাৰ কৰে, তাহাৰো প্ৰাৰ্থনা শুনে নন্দন কুমাৰে তেওঁৰ প্ৰাৰ্থনা শুনে। এই যে ভগৱানৰ ওচৰত আত্মনিবেদন বা শৰণাগত হোৱাজনক কৃষ্ণই যে, ভগৱানে যে খুব নিজৰ আপোন কৰি লয়, আত্মসম কৰি লয়, হৃদয়ৰ এজন বুলি লয়, এই কথাটো আমি যুগে যুগে ভগৱানে প্ৰমাণ কৰিছে। ত্ৰেতা যুগত যেতিয়া ভগৱান মৰ্যাদা পুৰুষোত্তম কৃষ্ণৰূপে এই ধৰাতলত আছিল, তেতিয়া ৰাৱণৰ ভাতৃ বিভীষণে শ্ৰীৰামচন্দ্ৰৰ চৰণত ৰহি আশ্ৰয় প্ৰাৰ্থনা কৰিছিল। আৰু সেই অৱস্থাত হনুমান বা ভগৱানৰ বিভিন্ন ভক্তসকল ৰামচন্দ্ৰৰ লগত আছিল, আৰু তেওঁলোকে মানে শ্ৰীৰামচন্দ্ৰক, বিভীষণক স্বীকাৰ কৰি ল'বলৈ সহজে
দিব পৰা নাছিল কাৰণ বিভীষণটো ৰাৱণৰ ভায়েক কিজানি কিছু চক্ৰান্ত কৰি তেওঁ ৰামৰ ওচৰলৈ আহিছে এই চিন্তাটো ভক্তবিলাকৰ আনকি হনুমানৰো আছিল আৰু মোৰ ভাৱগ্ৰাহী জনাৰ্দন ভগৱানেতো সকলো বুজি পায় গতিকে ভগৱানে তেওঁলোকক আশ্বাস দিবৰ কাৰণে মৰ্যাদা পুৰুষোত্তম ত্ৰেতা যুগত শ্ৰীৰামচন্দ্ৰই কৈছিল এইটো ৰামায়ণৰ যুদ্ধ খণ্ডত 18 নম্বৰ অধ্যায়ৰ 33 নম্বৰ শ্লোক কাৰণ ৰামায়ণখনত খণ্ড আছে যেনেকৈ আমাৰ চৈতন্য চৰিতামৃতত 3টা লীলা আছে আদি লীলা মধ্য লীলা অন্ত লীলা ৰামায়ণত খণ্ড বুলি কোৱা হয় আদি খণ্ড শান্তি পৰ্ব শান্তি খণ্ড যুদ্ধ খণ্ড এনেকৈ খণ্ড মানে পাৰ্ট আছে তেনেকৈ গীতাত অধ্যায় থাকে মহাভাৰতত পৰ্ব থাকে যাই হওক তাতে ৰামায়ণত শ্ৰীৰামচন্দ্ৰই কৈছিলে সকৃত এব প্ৰপন্ন যশ তবাস্মিতি স যশতে অভয়ম সৰ্বদা তস্মৈ দদামি এতদ বৰ্ণম মম যে এতদ বৰ্ণম মম যিজনে মোৰ ওচৰত বৰণ কৰিলে মোক আহি শৰণাগত হ'লে অভয়ম সৰ্বদা তস্মৈ মই তেওঁক সদায় প্ৰতি ক্ষণতেই অভয় প্ৰদান কৰিমেই এইটো মোৰ এটা জীৱনৰ শপত ৰামচন্দ্ৰই কৈছিলে এনিওৱান হু ইভেন ওৱান্স এবাৰ মাত্ৰ sincerely surrenders unto me I declares that if he surrenders unto me saying that I am yours হে ভগৱান মই তোমাৰ and prays for fearlessness আৰু মোক তুমি অভয় প্ৰদান কৰা তেতিয়া ভগৱানে কৈছিলে it's my vow এইটো মোৰ এটা শপত মই কথা দিছো that I will always supply that to them আৰু তেওঁলোকক মই অৱশ্যই অভয় প্ৰদান কৰিম আৰু তেওঁলোকক মই ৰক্ষণাবেক্ষণ দিম ভগৱানে এইদৰে শৰণাগতসকলক অভয় প্ৰদান দিয়াৰ কথা আমি শাস্ত্ৰত বিভিন্ন জাগাত আমি উল্লেখ পাওঁ এইখিনিতে মই আৰু অকণমান কথা ৰাখিব বিচাৰিছোঁ তেতিয়া আপোনালোকৰ শৰণাগতি সম্পৰ্কত এটা খুব স্পষ্ট ধাৰণা হ'ব বা ভগৱানৰ এই 6টা অংগ শৰণাগতিৰ 6টা অংগ অভ্যাস কৰিবৰ বাবে অনুপ্ৰাণিত হ'ব এইটো আছিলে ভাগৱতমৰ কাহিনী আমি জানো যে ভাগৱতমখন পৰীক্ষিত মহাৰাজে শুকদেৱ গোস্বামীৰ পৰা শুনি আছে আৰু এই পৰীক্ষিত মহাৰাজৰ এটা সৰু কাহিনী ক'ব বিচাৰিছোঁ পৰীক্ষিত মহাৰাজে যেতিয়া তেওঁৰ মাক উত্তৰাৰ গৰ্ভত আছিল তেতিয়া এই গৰ্ভ বিনষ্ট কৰিবৰ বাবে অশ্বস্থামাই ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰিছিল ব্ৰহ্মাস্ত্ৰ এনে এপাত অস্ত্ৰ যি অস্ত্ৰক কোনোৱে ৰোধ কৰিব নোৱাৰে আৰু এই ব্ৰহ্মাস্ত্ৰ সাধাৰণতে ব্যৱহাৰৰ ক্ষেত্ৰত খুব সাৱধান হ'ব লাগে কাৰণ ব্ৰহ্মাস্ত্ৰ প্ৰদান তেওঁকহে কৰা যায় যিজন খুব জ্ঞানী গুণী অন্যথাই তাৰ অপব্যৱহাৰে খুব ডাঙৰ খুব এটা ভীষণ এটা পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে ডাঙৰ কেটাষ্ট্ৰফি হৈ যাব পাৰে ইটছ মোৰ দেন এন এটমিক বম্ব এতিয়া যেতিয়া অশ্বস্থামাই উত্তৰাৰ গৰ্ভত থকা সন্তান বিনষ্ট কৰিবৰ বাবে ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিলে তেতিয়া মা উত্তৰা তেওঁৰ লগত পঞ্চপাণ্ডৱ আছে যুধিষ্ঠিৰ আছে ভীম আছে অৰ্জুন আছে নকুল আছে সহদেৱ আছে ভীম অত্যন্ত শক্তিশালী গান্ধীৱদাৰী অৰ্জুনটো সকলোৱে জানেই তেওঁ গান্ধীৱেৰে সকলোকে ৰদ কৰিব পাৰে বাধা দিব পাৰে গতিত জ্যোতি পেলাব পাৰে কিন্তু ব্ৰহ্মাস্ত্ৰত অপাৰক কাৰণ যেতিয়া এই অৱস্থাটো হ'ল ব্ৰহ্মাস্ত্ৰ আহি আছে উত্তৰাই খুব ভয়ভীত হ'ল আৰু তেওঁ গম পায় যে এই অৱস্থাত তেওঁক কোনো ৰক্ষা কৰিব নোৱাৰে না যুধিষ্ঠিৰৰ সততাৰ দ্বাৰা না ভীমৰ শাৰীৰিক বলৰ দ্বাৰা না অৰ্জুনৰ গান্ধীৱৰ দ্বাৰা এই কোনো তেওঁক ৰক্ষা কৰিব নোৱাৰে গতিকে তেওঁ ভগৱানৰ শ্ৰীচৰণত আশ্ৰয় ল'লে তেওঁ ভগৱানক মাতিব ধৰিলে হে কৃষ্ণ হে দয়াময় তুমি মোক ৰক্ষা কৰা গতিকে এই অমোঘ
কোনো ৰোধ কৰিব নোৱাৰা যি ব্ৰহ্মাস্ত্ৰ, তাক প্ৰতিহত কৰাৰ ক্ষমতা কাৰো নাছিল। আৰু তেতিয়া কৃষ্ণই যেতিয়াই উত্তৰাই তেওঁৰ ওচৰত শৰণাগত হ'ল, চৰাংগ শৰণাগত হ'ল, দৈন্য ভাৱ লৈ, আৰু আত্মনিবেদন কৰি, নিজক সম্পূৰ্ণ নিবেদন কৰি, ভগৱানেই মোক অৱশ্যেই ৰক্ষা কৰিব, এই অন্তৰত ভাৱ লৈ যেতিয়া তেওঁ ভগৱানৰ ওচৰত চৰাংগ শৰণাগত হ'ল, তেতিয়া কৃষ্ণই আহি উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰিলে। আৰু গৰ্ভজাত যি শিশু, তাক ব্ৰহ্মাস্ত্ৰৰ পৰা ৰক্ষা কৰিলে। এই ব্ৰহ্মাস্ত্ৰই যিটো পৰীক্ষিতক ধ্বংস কৰিবলৈ আহিছিল, পৰীক্ষিতৰ গাৰ এডাল নোমো লৰচৰ কৰিব নোৱাৰিলে। এই হৈছে কৃষ্ণৰ শৰণাগত ভকতৰ প্ৰতি কৃষ্ণৰ শপতবাণী। কৈছে নহয়, মই নিজৰ আত্মসম কৰি ল'ম, মোৰ হৃদয়ৰ এজন বুলি কৰি ল'ম। ব্ৰহ্মাস্ত্ৰৰ দৰে অমোঘ অস্ত্ৰ নিষ্ফল হৈ গ'ল। গতিকে যিটো নিয়ম যে ব্ৰহ্মাস্ত্ৰক কোনেও ৰুধিব নোৱাৰে, এইটো হৈছে প্ৰকৃতিৰ এটা নিয়ম। কিন্তু ভগৱানে তেওঁ নিজৰ ভক্তৰ বাবে, বিশেষকৈ শৰণাগত ভক্তৰ বাবে, শৰণাগত ভক্তৰ ৰক্ষাৰ সুৰক্ষাৰ বাবে প্ৰকৃতিৰ নিয়মো সলনি কৰি দিব পাৰে বা কৰি দিয়ে। সেইকাৰণে শৰণাগত ভক্তই ভগৱানক বুজি পায় যে প্ৰকৃততে ভগৱানেই হৈছে তেওঁলোকৰ শুভচিন্তক, তেওঁলোকৰ হিতাকাংক্ষী। তেওঁলোক ভগৱানেই যে পৰম ভোক্তা, আৰু এই যিটো পৰম জ্ঞান, এইটো লাভ কৰা জনেই প্ৰকৃততে শান্তি লাভ কৰিব পাৰে। আৰু এই কথা আমি গীতাত ভগৱানে নিজে উল্লেখ কৰিছে। ভগৱানে ভাগৱত গীতাৰ ৫ম নম্বৰ অধ্যায়ৰ ২৯ নম্বৰ শ্লোকত কৈছে, ভুক্তাৰাম যজ্ঞ তপস্যাম সৰ্বলোকা মাহেশ্বৰম সুহৃদম সৰ্বভূতানাম জ্ঞাতাম মাং শান্তিম মৃষ্যতি। যে কোনোবাই যদি গম পায় যে ভগৱানেই একমাত্ৰ ভোক্তা, মহেশ্বৰে একমাত্ৰ, সৰ্বলোকৰ মহেশ্বৰ একমাত্ৰ ভগৱান, এই কথাটো ভগৱানক যে বুজি পায়, আৰু ভগৱানকটো বুজিবৰ কাৰণে মই ইতিমধ্যেই কৈছোঁ যে শৰণাগতিৰ দ্বাৰাহে ভগৱানক বুজিব পাৰি। যে শৰণাগত ভক্তই যেতিয়া ভগৱানক বুজি পায়, তেতিয়া ভগৱানে কৈছে, যি বুজি পায় জ্ঞাতাম মাম শান্তিম মৃষ্যতি, আৰু যি মোক জ্ঞাতাম মাম, মোক যি বুজি পায়, তেওঁক অৱশ্যেই শান্তি প্ৰদান কৰোঁ। যে ভগৱানৰ বিষয়ে যিটো জ্ঞান, যাক আমি পৰম জ্ঞান বুলি ইতিমধ্যে ৪ৰ্থ নম্বৰ ঈশোপনিষদৰ ৪ৰ্থ নম্বৰ অধ্যায়ত উল্লেখ কৰিছিলোঁ। পৰম জ্ঞান, ভগৱানৰ সম্পৰ্কে জনাটোৱেই আচলতে পৰম জ্ঞান, এবছলিউটৰ বিষয়ে জনাটোৱেই এবছলিউট ট্ৰুথ, পাৰফেক্ট নলেজ। আৰু এই বিষয়ে যাৰ জ্ঞান নাই, যি ভগৱানৰ বিষয়ে একো বুজি নাপায়, তেওঁ কি কৰে? তেওঁ এই জড়জগতত বিভিন্ন ধৰণৰ অস্থায়ী কিছুমান সম্বন্ধকেই ওপৰত গুৰুত্ব দিয়ে, আৰু স্থায়ী যিটো সম্বন্ধ পৰম পিতাৰ লগত, সেইটো পাহৰি যায়। অস্থায়ী সম্বন্ধ মানে বন্ধু, মিত্ৰ, আনকি আত্মীয় স্বজন, এইবিলাকৰ লগত কিছু সম্বন্ধ গঢ়ি তুলি তেওঁলোককেই পৰম নিজৰ লোক বুলি ভাবে। আমাৰ সাধাৰণতে কোৱা হয় যে সুখৰ দিনত আমাৰ বহু বন্ধু, কিন্তু বহু লগ, কিন্তু দুখৰ দিনত আমাৰ কাষত এজনো মিত্ৰ নাই। আৰু আমাৰ যিবিলাকক আমি মিত্ৰ বা বন্ধু বা নিজৰ লোক বুলি ভাবিছিলোঁ, বহু সময়ত সেইবিলাকে শত্ৰুৰ দৰেহে আচৰণ কৰে। সেইকাৰণে বাংলা ভাষাতো এটা কথা কোৱা হয় যে কালে মিত্ৰ অকালে পৰ। ভালৰ দিনত মিত্ৰ আৰু দুৰ্দিনত সেইবিলাক পৰ হৈ যায়। বিশেষকৈ মৃত্যুৰ সময়ত আমাক ভগৱানৰ বাহিৰে আৰু কোনেও লগ নিদিয়ে। আমি দেখিছোঁ, যেতিয়া কোনো এজন লোকৰ মৃত্যু হয়, সেই সময়ত আমি কওঁ যে আমাৰ আচলতে এই বন্ধু শব্দটো, ইংৰাজীটো ফ্ৰেণ্ডছ বুলি কোৱা হয়, সেইটো আমাৰ সংস্কৃতত খুব ভালভাৱে সূক্ষ্মভাৱে বিশ্লেষণ কৰা হৈছে। বন্ধু, মিত্ৰ, আত্মীয়। বন্ধু মানে হ'ল ছ'চিয়েল ফ্ৰেণ্ডছ। যেনেকৈ ধৰক এজন মানুহ যদি আমাৰ ঘৰত নোহোৱা হয়, বহুত ফোন আহে আমাৰ মানুহ, বৰ দুখ প্ৰকাশ কৰে। ভাল, তেওঁলোক আমাৰ
শুভকাংক্ষী, গতিকে তেওঁ ফোন কৰিছে। সেইবিলাক ফ্ৰেণ্ডছ, ছ'চিয়েল ফ্ৰেণ্ডছ বুলি কোৱা হয়। আৰু কিছুমানে সেইটোও নকৰে, একেবাৰে আহি আপোনাৰ ঘৰ পাহি, আপোনাৰ ঘৰত আহি আপোনাক শুশ্ৰূষা কৰিলে, আপোনাক সহানুভূতি জনালে, সেইবিলাকক মিত্ৰ বুলি কোৱা হয়। মিতা, একদম ওচৰত আহি গ'ল আৰু কিছুমানে আৰু আহিলে খবৰ চবৰ লৈ আপোনাক সান্তনা বাণী দি গুচি গ'ল, বন্ধুতকৈ অলপ ওপৰত, মোৰ দেন এ ছ'চিয়েল ফ্ৰেণ্ড। আৰু সেইবিলাক হ'ল আপোনাৰ ফ্ৰেণ্ডছ। আৰু যিবিলাক ধৰক একেবাৰে নিজৰ আত্মীয় স্বজন, সেইবিলাকে আপোনাক বহু সময় থাকিব। আনকি যিজন মানুহজন নোহোৱা হৈ গ'ল, তেওঁৰ বিদেহী দেহাটো লৈ যেতিয়া শ্মশানলৈকে যাত্ৰীও হৈ যায়, আত্মীয় স্বজন, এইটো আৰু অকণমান ওপৰত ৰিলেটিভছ। কিন্তু শ্মশানৰ চিতাখনত উঠাই দিয়াৰ সময়ত চিতাত গৈ কোনোতো জাহ নাযায়। এতিয়া এসময়ত কিবা সতীদাহ হৈছিল, সেইটো বেলেগ কথা, বা এনেই মই কৈছোঁ, সাধাৰণ অৰ্থত চিতাত গৈ এই মিত্ৰসকল, এই বন্ধুসকল, আত্মীয়সকল জাহ নাযায় যে আপুনি গ'ল আপোনাৰ লগত ময়ো যাওঁ, এনেকৈ নকয়। এই যে ভগৱানে এটা পল, এটা অনুপল সময়ো আমাক লগ নেৰে, যিটো আত্মাৰ লগত পৰমাত্মা হৈ সদায় যে এটা এৰাব নোৱাৰাকৈ লাগি ফুৰিছে, সুখে দুখে, দুদিন থিক এণ্ড থিন বুলি ইংৰাজীত কয়, সুখে দুখে ভুলে না আকৌ, যে সুখতো পাহৰি নাযায়, দুখতো পাহৰি নাযায়, সেইজন ভগৱানে কিন্তু মৃত্যুৰ পাছতো আত্মাৰ লগত, বিদেহী আত্মাৰ লগত পৰমাত্মা ৰূপে লগ হৈ থাকে। সেইকাৰণে কথা হ'ল যে আমি পৰমেশ্বৰ সম্বন্ধে যাৰ পৰম জ্ঞান নাই, যিসকলে পৰমেশ্বৰ সম্বন্ধে নাজানে, আৰু তাৰ নজনাৰ কাৰণে হ'ল তেওঁলোক শৰণাগতি তেওঁলোকৰ নাই। আৰু যিসকলৰ শৰণাগতিও আছে, তেওঁলোকৰ 6 প্ৰকাৰৰ শৰণাগতি নাই। আৰু তেতিয়া তেওঁলোকে কি কৰে, বিভিন্ন ব্যক্তি বা বিভিন্ন বস্তুৰ লগত সম্বন্ধ স্থাপন কৰি এটা শান্তি পাবৰ কাৰণে চেষ্টা কৰে, আৰু সেই শান্তি অস্থায়ী হয়, আৰু বহু সময়ত সি অশান্তিৰেই কাৰণ হয়। যে ইন্দ্ৰিয় তৃপ্তিত বাধা নহ'বৰ কাৰণে, যে আমাৰ যিটো চেন্স গ্ৰেটিফিকেশ্যন, তাত যেন কোনো ধৰণৰ বাধা নহয়, তাৰ বাবে বহুজন, বহু ধন প্ৰাপ্তিৰ বাবে অপৰিসীম, মানে অসীম পৰিমাণৰ আমি কষ্ট কৰোঁ, কিন্তু আমাৰ শেষ পৰিণতিত এই সকলোবোৰেই আৰু বহু সময়ত প্ৰায়বোৰেই আমাৰ অশান্তিৰহে কাৰণ হয়। এইটো আমি জীৱনত ক্ষণে ক্ষণে আমি উপলব্ধি কৰি থাকোঁ। আৰু তেতিয়া আমি বহু সময়ত এটা কথা কওঁ, যেতিয়া আমি নোৱাৰোঁ, আমাৰ কণ্ট্ৰলৰ বাহিৰত গুচি যায়, অচিন্ত হৈ যায়, চিন্তাৰ বাহিৰত গুচি যায়, কওঁ যে আৰু এইটো নিয়তিৰ পৰিহাস, আমি কি কৰিম, আৰু উপায় নাই। তেতিয়া উপায় নাই এই কথাটো উপলব্ধি কৰোঁ, আৰু নিয়তিৰ হাতৰ পৰা আমি কোনো বাচি যাব নোৱাৰোঁ। আৰু এই নিয়তি বা প্ৰকৃতি, এইটো হৈছে ভগৱানৰ ইংগিতত নিয়তি বা প্ৰকৃতিয়ে কাম কৰে, আৰু ভগৱানৰ দ্বাৰা সম্পূৰ্ণ প্ৰকৃতি নিয়ন্ত্ৰিত। যিটো ভগৱানে গীতাত কৈছে, ময়া ধক্ষেন প্ৰকৃতি সুয়তে সচৰাচৰম, সেইটো নানেয় কুন্তেয় জগত বিপৰিৱৰ্ততে, ময়া ধক্ষেন, মোৰ অধি অক্ষত প্ৰকৃতি চলে। মোৰ মানে ময়া মানে ভগৱান, অধি অক্ষ, অধি মানে অধীনত, অক্ষ মানে চকু, যিটো আমি প্ৰায় শব্দ এটা জড় জগতত ব্যৱহাৰ কৰোঁ, অধ্যক্ষ। অধ্যক্ষ মানে যাৰ অক্ষৰ অধীনত, প্ৰিন্সিপাল, যাৰ অক্ষৰ অধীনত গোটেই ইনষ্টিটিউটটো চলিব। ময়া ধক্ষেন প্ৰকৃতি, এই যে জড় প্ৰকৃতিখন সকলো ভগৱানৰ অধি অক্ষত, মানে ভগৱানৰ অক্ষৰ অধীনত, ভগৱানৰ দৃষ্টিৰ তলত চলি আছে, নিয়ন্ত্ৰণ হৈ আছে। আৰু তেওঁলোকে ভগৱানে যেনেকৈ বিচাৰিছে তেনেকৈ প্ৰকৃতিয়ে কাম কৰি আছে। আমাৰ মতে কৰা নাই, কিন্তু যেনে যাৰে যেইছে নচাই তেইছে তেইছে কৰে নৃত্য। এই প্ৰকৃতিত থকা উপাদানবিলাক আমি লৈ, যদি আমি আমাৰ কণ্ট্ৰলত, আমাৰ নিয়ন্ত্ৰণত আছে বুলি ভাবি সেইমতে আগবাঢ়োঁ, এইটো এটা আমাৰ দুচিন্তা হ'ব, আৰু আমাৰ দুপ্ৰয়াস হ'ব, আৰু যাৰ অৱনতিত পৰিণতিটো খুব ভয়ংকৰ হয়। সেইকাৰণে আমি এটা কথা বুজিব লাগিব, যে আমি ভগৱানক বুজি পোৱাৰ দৰকাৰ আছে। We must know, we must understand Krishna, the absolute truth, the perfect knowledge. আৰু সেইটো দ্বাৰাহে আমি জীৱনত শান্তি, আনন্দ স্থায়ীভাৱে লাভ কৰিব পাৰিম। আৰু এই
যিটো ভগৱানক বুজা এইটোৰ একমাত্ৰ উপায় হৈছে অতি সৰল উপায়টো হৈছে শৰণাগতি ভগৱানৰ ওচৰত শৰণাগত হোৱা এই শৰণাগত হোৱাৰ সম্পৰ্কে আজি আমি আলোচনা ৰাখিলোঁ এই 30 মিনিট সময়ৰ ভিতৰত মই আপোনালোকক খুব থুলমূলভাৱে শৰণাগতিৰ সম্পৰ্কে ক'লোঁ আৰু ই কেনেকৈ কৃষ্ণক বুজাত সহায় হয় মই আশা ৰাখোঁ আপোনালোকৰ যিখিনি ডাউট আছিলে আপোনাৰ শংকা আছিল সেইখিনি কিছু আপোনালোকক মই হয়তো বুজাব চেষ্টা কৰিলোঁ আৰু আপোনালোকে এইখিনি বুজি আকৌ আপোনালোকে যদি কিবা প্ৰশ্ন থাকে মোক কৰিব আজিলৈ মই ইয়াতে এৰিছোঁ আপোনালোকে এতিয়া এই যিখিনি আমি আলোচনা ৰাখিলোঁ সেই সম্পৰ্কে আপোনালোকৰ মাজত আলোচনা ৰাখিব হৰে কৃষ্ণ